সো গাইজ এই যে আমার ভণ্টিজনী আহিছে দেখিছে নে কোকৰাঝাৰৰ পৰা আহিছে সো এখেতৰ যিটো পেজটো যে ইমানেই ইস্যু লাগি থৈছে এইখান কি ইস্যু মাখা কি কৰিবি বিল্ডিং বনাবি নাজানো এটা কি কৰিব যায় পেজটো যে ইমানেই মানে ইস্যু লগাইছে চাওকচোন আপোনালোকে চাওক কেনেকৈ হৈছে গোটাই এই মাখাটো মিউট ৰিল আৰু যে কিমান কপিৰাইট আৰু যে কিমান ইস্যু আছে মানে পাগলা কৰি দিছে মোক এতিয়া কথা হ'ল এই মাখা মই কেনেকৈ ডিলাইট কৰিব বা কেনেকৈ ৰিচং লগাই দিওঁ সেইখিনি চাব আপোনালোকৰ ঘৰত আপোনালোকে এই বস্তুটো চেক কৰিব নিট ৰিভিউ ৰিলছত গৈ টাচ কৰিব ৰিলছত গৈ টাচ কৰিলে নিট ৰিভিউত চাব তাৰ লগতে এনেকৈ মিউট ৰিল যদি ওলায় এই ৰিলবিলাকত কি কৰিব অডিঅ' আপোনালোকে লগাই দিব তেতিয়া অট'মেটিক ঠিক হৈ যাব আৰু যদি নলগায় যদি কিবা কাৰণত কপিৰাইট ষ্ট্ৰাইক মাৰি দিয়ে তেতিয়াহ'লে পেজটো গ'ল গতিকে এইখিনি সদায় ভাল কৰি ৰাখিব অ'কে এতিয়া ভিডিঅ'টো চাওক মই কেনেকৈ ঠিক কৰি আছোঁ এখেতৰ পেজটো আৰু আমাৰ ইয়াত আহি কেনেকৈ পালি ভাল লাগিছে দেখাততো বিশ্ব সুন্দৰী দেখাত বিশ্ব সুন্দৰী হয় না চগাই লাইন মাৰিবি চ' এই ভিডিঅ' বনাই একচুৱেলি পেজটা কি নাম আৰচী ৰয় বসুমতাৰী ৰয় মানে ৰাজবংশী বসুমতাৰী মানে বড়ো তো গতিকে বড়ো হয় ৰাজবংশীয় হয় এতিয়া চাই থাকক দেই কেনেকৈ মই ইয়াৰ মানে ইছ্যুখিনি ছল্ভ কৰি দিম চ' এইটো এখেতৰ পেজ আৰচী ৰায় বসুমতাৰী আপোনালোকে এইটো যদি পায় পেজটো সকলোৱে ফ'ল' কৰি দিবা দেই বৰ ধুনীয়াকৈ ভিডিঅ' বনাই এইবিলাক নেদেখাওঁ বাৰু বহুত ভিউজ ইয়াৰো চ' ডাছবৰ্ডটো টাচ কৰিলে কি ওলাব এইবিলাকত যাব নালাগে যে মই নাযাওঁ আপোনালোকে এই ৰিলছটো টাচ কৰিছে নহয় ৰিলছটো টাচ কৰাৰ লগে লগে ইয়াতে চাৰ ছেভ লাইক শ্বেয়াৰ আৰু এই যে নিট ৰিভিউ ইয়াতে টাচ কৰিব ইয়াতে যদি আপোনাৰ ঠিক থাকে তেনেহ'লে গোটেইখিনি ঠিকেই হ'ব আৰু যদি ঠিক নাথাকে চাওক ইয়াতে 1 2 3 4 5 6 ছয়টা ৰিলছ গোটেইকেইটা মিউট হৈ আছে মিউট হোৱাকেইটা এনেকৈ টাচ কৰিবা একো চাউণ্ড নাই ফেচবুকে এইটো মিউট কৰি দিছে গানটো এখেতৰ একদম মানে নচলা অৱস্থা ইয়াতে টাচ কৰিলে তাৰপিছত ৰিপ্লেচ অডিঅ' এই ৰিপ্লেচ অডিঅ'টো এনেকৈ টাচ কৰি কণ্টিনিউ মাৰিব কণ্টিনিউ মাৰাৰ লগে লগে ইয়াতে যিবিলাক চং আছে এইবিলাক নলগাব দেই আপোনালোকে ইয়াতে চাৰ্চ কৰিব ৰয়েলিটি ফ্ৰী এনেকৈ চাৰ্চ কৰিব ইয়াতে আহি যাব এই যে এইবিলাক ৰয়েলিটি ফ্ৰী যিবিলাক আছে এইবিলাক আপুনি লগাব পাৰে দেই এই যে এইটোৱেই মই লগাই দিম তাৰপিছত ইয়াতে আছে আপডেট অডিঅ' এই আপডেট অডিঅ'টো এনেকৈ টাচ কৰক আপোনাৰ এই ৰিলছটো আৰু ডিলাইটো কৰিব নালাগে একো কৰিব নালাগে হৈ গ'ল এইটো অ'কে এনেকৈ এতিয়া গোটেইখিনি আপোনালোকে কৰি থাকক এইটো ৰিলছ হৈ গ'ল চাব দেই মই যদি এতিয়া বেক কৰি দিওঁ নিট ৰিভিউত মাৰোঁ সেইটো এতিয়া 5টাহে থাকিব চাব চাওক এতিয়া 5টাহে ৰ'ল তেনেকৈ তোমালোকে গোটেইখিনি কৰি দিবা অ'কে কৰাৰ লগে লগে গোটেইখিনি ঠিক হ'লে আৰু যদি ভাবে এইটো ইমান এটা কিবা নাই ৰিলছটোৱে ডিলাইট কৰি দিয়ক লাগিলে ক'ব লগা নাই এইটো মই ডিলাইট কৰি দিলোঁ যদি ভিউজ নাই বা কমেণ্ট নাই সেই ৰিলটোত ৰাখি কি হ'ব ডিলাইট কৰি দিয়াই ভাল কিছুমান ৰিলছ ডিলাইট কৰিব পাৰে আপোনালোকে এতিয়া চাব দে কেইটা ৰং চব হৈ গ'ল দে এতিয়া চাব দে এই নিট ৰিভিউত চাব মিউট ৰিল এনেকৈ ওলাব চাবচোন দেখিছা মিউট ৰিল মানে এতিয়া তোমাৰ কোনো মিউট ৰিল নাই কিমান ধুনীয়াকৈ ৰিফ্ৰেছ হৈ গ'ল এইটো বুজি পালে তো ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিবা আৰু আহিছে মানুহ দেখিছা আমাৰ চেয়াৰখন ভাঙা কৰি আছে আমাৰ চেয়াৰখন ভাঙা কৰি আছে দেখিছানে এইজনী যদি কোনোবা কাক পাছে লাগে ক'লে হ'ল আৰু এইজনীতো আৰু একদম বিশ্ব সুন্দৰী